আসাম। এইটো হয় আমাৰ চাহ বাগান। কিমান ধুনীয়া লাগে, ইমান যে আহোঁ আমি। বহুত জেগাত আমি ঘূৰোঁ, বহুত জেগাত যাওঁ, বহুত কিবা কিবি জেগাতো যাওঁ। এনেকুৱা ঠাই নাই আৰু কি আমাৰ অসমৰ দৰে এনেকুৱা ঠাই ক'তো নাই। আহা ভাই বাহিৰত মানুহ ক'তবা আহা, কিবা কৰা, ভিডিঅ' বাগেৰা বনা, ইমান ধুনীয়া ধুনীয়া জেগা আছে, বাগান আছে, চাহ বাগান আছে, কিমান দেখাত ধুনীয়া ধুনীয়া বস্তু আছে। আমি বাহিৰত যাওঁ, পাৰ্কত যাব লাগে বোলে, আজি বোলে দিনত যাব লাগে, ক'তবা যাব লাগে, অলপ আহা না চাহ বাগানত হাৱা লওক, কেনেকুৱা লাগে, কিমান ধুনীয়া পৰিৱেশ, কেনেকৈ যে এইটো হয় আমাৰ পুখুৰী। আমাৰ নহয়, মই পুখুৰীত ঘূৰিব আহিছোঁ, নাম শুনিছোঁ পুখুৰীৰ পাৰত, কিন্তু পুখুৰীৰ পাৰত এইটো কিয় কয় নেকি, তাকে বোলে পুখুৰীৰ পাৰত, তাতে মাছ আছে। মই মাছ দুখাব পাই আছোঁ, মাছগিলা মই দেখা পালোঁ এটা মাছ যাই আছে, কিন্তু মাছ মই দুখাব পাই আছোঁ। কিয় মাছটো মই দুখাব পাই আছোঁ? পানী না, পানীতে মাছ থাকে। বেয়া ক'ব নিদিব, কিন্তু পানীতে মাছ থাকে। পানীতে মাছ থাকে, শুকানত মাছ থাকব নেকি? এইটো মানুহ মোক ঘূৰিবকে ক'ব, তালা শুকানত মাছ নাথাকে, পানীত থাকে। মাছটো তাৰমানে যেতিয়া ৰ'দ উঠে, তেতিয়া মাছগিলা আৰু কি ভাহি উঠে, তেতিয়া দেখিবলৈ বিৰাট ধুনীয়া লাগে। এইটো কাৰণে তাৰ নাম হৈ গৈছে ফেমাছ। এইটো জেগা হৈ গৈছে পুখুৰীৰ পাৰত, নাম হৈ গৈছে তাৰ এইটো পুখুৰীৰ পাৰত। কোনোবা ভিডিঅ' বনাই গৈছে হ'ব নাজানো, ভাই মই আজি আহিছোঁ, আজি এইটোৰ নাম হৈছে পুখুৰীৰ পাৰত, মই জানা মতে আৰু কি। আগে পিছে মানুহবোৰে আহিছিলে, নাজানো কোনোবা আহিছিল, কাই আহিছিল নাজানো আৰু কি। আমাৰ কিমান ধুনীয়া चाय का बागान का ये क्या है, तालाब है, छोटा तालाब है। इधर अभी बारिश का मौसम हो रहा है ना, बारिश का मौसम पे थोड़ा थोड़ा ऊपर का पहाड़ का झरना से पानी आ रहा था, पानी पूरा फुल हो चुका है। और हम लोग का इधर असम पे नदी भी है था, नदी पे नहीं देखा यार, नदी कल देखा देगा। ये चाय का बागान है हम लोग का, इधर देखो कैसा मजा है चाय का बागान। देखा दे भाई चाय का बागान, थोड़ा अच्छा सा देखाओ। আমাৰ অসমত চাহৰ বাগান, অসমীয়া মানুহ যদি চাই থাকে, অসমীয়া মানুহ বুজি পাব। মই বাহিৰতে থাকোঁ বেছিভাগ, বেংগলোৰ আহিছোঁ। আজি আহি কিনে এটা ভিডিঅ' বনাই আছোঁ, যদি বেয়া হয় ক'বা হ'ব, বেয়া ভিডিঅ' বনাব কিয়। মইতো ভাই বেয়া ভিডিঅ' কাকো গালি দিয়া নাই না, মই জাগাহে দেখুৱাই দি আছোঁ। এইটো আমাৰ চাহ বাগান হয়, আমাৰ গাঁৱৰ সন্মুখতে চাহ বাগান আছে, কিবা আছে। এইটো হয় ৰবাৰ্ট বাগান, আৰু কিমান ধুনীয়া আছে দেখিবলৈ, দেখিবলৈ কিমান জেগা আছে। আৰু আমি ক'ত যাওঁ, আমি দিনত বোলে যাব লাগে, ক'তবা বোলে পাৰ্কত যাব লাগে। পাৰ্কত যাব লাগে, কেতিয়াবা যোৱা বছৰ সপ্তাহত এবাৰ যোৱা না, এবাৰতো ৰেডিঅ' কৰা না, এইখানে চোৱা আগত কেনেকুৱা ধুনীয়া লাগে। বাগানতো চাব লাগে না, বাগানত কি আছে, বাগানত কি ধুনীয়া। চাহ বাগানত চাহৰ অলপ পাত কেনেকৈ, মইতো এখন চাহ পাতটো আনিব যাব নোৱাৰোঁ, কিয় এটা পুখুৰী আছে, পুচুনি পাৰ হ'ব গ'লে মোৰ পূৰা কাপোৰ চাপোৰ জিকি যাব, পানী বাঢ়িছে। পানীৰ দিনত আজি তাৰমানে বৰষুণ পৰি আছিলে, ৰাতিপুৱাৰ পৰাই পূৰা ফুল বৰষুণে ক'ব গ'লে, এতিয়া বৰষুণ অলপ কমিছে। এইটো তাৰমানে এইটো ৰবাৰ্ট বাগান হয়, পূৰা ৰবাৰ্ট বাগান হয়। মই য'ত আছোঁ পূৰা এটা ঠাই ৰবাৰ্ট বাগানতে আছোঁ। ক'ত আছোঁ ক'ত না আছোঁ, আমি দুধনৈৰ পৰা কৈছোঁ, দুধনৈ শান্তিনগৰ। আহিব যদি শান্তিনগৰত পাবা, এইখিনিত এটা পুখুৰীৰ পাৰত। আহিলে কোনতে আহিব লাগিব, মই এড্ৰেছ কৈ দিম, চব দি দিম, এড্ৰেছো দি দিম, মই কোনো চিন্তা নকৰবা। আহিবা চিধা বকা ৰাস্তা দি ৰেড ৰোড আহি যাবা, আহিখানা এদি চিধা চাহ বাগানৰ ৰাস্তা আছে, কিমান দোকান আছে, দোকানৰ সন্মুখত খুলিলে হ'ব। চাহ বাগান যোৱা ৰাস্তা ক'ত, পুখুৰীৰ পাৰত যোৱা ৰাস্তা ক'ত দেখাই দিব। যিকোনো মানুহ সুধিলে পুখুৰীৰ পাৰত ক'লে এইখিনি জেগা এড্ৰেছ দিব আৰু কি। এইটোৱে আৰু কি এড্ৰেছটো, মানে ইয়াতে এড্ৰেছ। আহিবা শান্তিনগৰৰ ব্ৰিজটো, আমাৰ ব্ৰিজৰ কাষত এটা অখন ৰাস্তা চেঞ্জ হৈ গৈছে না,
নতুন মানুহ আহিলে কানা লাগিব লেপ লৈ ল'বা জ্বৰ পৰা আহিলে লেপ লৈ ল'বা লেপত চিধা সুমি দিবা